তেতিয়াহে গম পাম আমাৰ নেতাবোৰ আচলতে কোন কেনেকুৱা। গুড মৰ্নিং ছাৰ, বহুত দিনৰ মূৰত হানি সিং। কি কবি, নিৰ্বাচনৰ সময়, চৰকাৰে কত কত কি কৰিব দিয়ে একো ঠিক নাই। ছাৰ তেনে যদি ভালহে হৈছে ক। আজি আমি চিন্তা কৰি আছিলো যে নিৰ্বাচনী প্ৰচাৰৰ গীত গাম বুলি। কাৰ নিৰ্বাচনী প্ৰচাৰৰ গীত গাবি? কোনোবা পইচা চইচা দিয়া নাইতো তহঁতক? নহয় দে ছাৰ, আমি নতুনকে চিৰিজ এটা আৰম্ভ কৰিব লৈছো। ধৰক আজি বিজেপি নিৰ্বাচনী প্ৰচাৰৰ গীত গাম, কাইলৈকে কংগ্ৰেছৰ, পৰহিলে এজেপি, চতখিলে ৰাইজৰ দলৰ, মুঠতে যিমান অসমত ৰাজনৈতিক দল আছে চবৰে গীত গাম। কি ভূত লম্ভিছে এইকেইটা গাত? চাংচোন চাং, কি গাও দে। প্ৰথমতে কাৰ গান গাবি? প্ৰথমতে ছাৰ, যিহেতু বৰ্তমান সময়ত এজেপি আৰু বিজেপি ককাই ভাই নিচিনা দেই, মিত্ৰজোঁট, গতিকে এজেপিৰ পৰা আৰম্ভ কৰো। হয়নে? অতুল বৰা গান? যিয়ে নহওক ছাৰ, মুঠতে এজেপি নিৰ্বাচনী প্ৰচাৰ গীতটো এনেকুৱা ধৰণৰ হ'ব বুলি আমি ভাবো। তেওঁলোকৰ বৰ্তমান অস্তিত্বটো চাই আকৌ এবাৰ নাহে আমাৰ চৰকাৰ, আকৌ এবাৰ নাহে আমাৰ চৰকাৰ, আমি হলো বিজেপি লগত থকা, বিজেপিক ভোট দিলে আমাৰো হয় দিয়া, আমি হলো বিজেপি লগত থকা, বিজেপিক ভোটটো দিলে আমাৰো হয় দিয়া, আমি দলে বলে বিজেপিক ভোটটো দিওঁ, আকৌ এবাৰ আমাৰ চৰকাৰ, আকৌ এবাৰ নাহে আমাৰ চৰকাৰ। তহঁতে ককাই ভাই মৰম চেনেহটো ৰাখিছ ন গীতটোত? হয় বুলিয়ে ক'ব পাৰি ছাৰ। ভায়েকৰ ককায়েকলে মৰম, ভায়েকে নেখালেও ককায়েকক খুৱাব, সেইটো এটা অস্তিত্ব। যি কি নহওক গাইজ, তেখেতসকলে বিচাৰে সিহঁতৰ চৰকাৰ হওক, কিন্তু নোৱাৰে মিত্ৰজোঁট। যি কি নহওক সিহঁতে ভোটটো পাব। এইবাৰ আমাৰ নিয়ম মতে আমি বিজেপি নিৰ্বাচনী প্ৰচাৰৰ গীতটো আগবঢ়াও। বাকীবোৰে কয় বেয়া নাপাব দেই, আপোনালোকৰো গীত আহি আছে দুই এদিনৰ ভিতৰতে। আমি চিৰিজটোহে আৰম্ভ কৰিছো। গাইজ, বিজেপিৰ গান গাম, কংগ্ৰেছীসকলে বেয়া নাপাব, আপোনালোকৰো ভালৰে গাম। যি কি নহওক, যিহেতু বিজেপি নিৰ্বাচনী প্ৰচাৰৰ গীত, বিজেপিৰ বিষয়ে ভালকে ক'ব লাগিব। তেন্তে আমি আৰম্ভ কৰো গীতটো। আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, জাতি মাটি ভেটি ৰক্ষাৰ বাবে অবৈধ বেল দখলো ফুৰালে, নাৰী সবলীকৰণ লক্ষ্য ৰাখি অৰুণোদয় দিলে মাহে মাহে, বাটে পথে হাতে ঘাটে কৰিছনে মন, চকু লগাকে হ'ল পৰিৱৰ্তন, নিকা নিযুক্তি শান্তি প্ৰগতি এনেদৰে অবিৰত ৰাখিবলে অসমীয়াক কিনো দৰকাৰ, আমাকে লাগে নতুন চৰকাৰ, আমাকে লাগে সেই একেই চৰকাৰ। এই গান কিন্তু বিয়াত চালিয়া হৈছে দেই ল'ৰাহঁত। ক'ৰবাত পালি না নিজেই মাৰিছ? ইউটিউবত আছিলে ঢেক ঢেক ঢেক, আমি মাৰি দিলো কেক কেক কেক। বনাম বুলি ভাবি আছিলো, নিজেই এটা গান পাই গলো ইউটিউবত, কষ্ট নকৰাকে মাৰি দিলো চেছ। আচ্ছা, সেইটো কথা। গান কিন্তু একদম পুৰা ফাটাফাটি হৈছে গাইজ, গান একদম ফাটাফাটি। এতিয়া কমেণ্ট চাব ছাৰ, কেনে আহিব? সেইটো পিছে হয়, গান শুনি বাৰু ভালে লাগিছে। বহুত দিনৰ মই যিহেতু শুনিছো, আৰু আজি কিনো ক্লাছ কৰিবি, আৰু গান এটাকে গাই দে, তাৰপিছতে সামৰণি মাৰি দিম। হ'ব ছাৰ, যিহেতু আমি এইকেইদিন অকল নিৰ্বাচনী প্ৰচাৰৰ গীতে গাই থাকিম, গতিকে আৰু এটা হৈ যাওক। অসম বচা বলে, জাতি বচা বলে, মাটি বচা বলে, কোনোবাই যদি কয় কিহৰ দৰকাৰ, তেতিয়া তুমি উত্তৰ দিবা এই চৰকাৰৰ দৰকাৰ। জানাই না 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 জানাই
না না জানাই না 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 জানাই না 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 কাছ আমিও অমেন হোৱা হলে পকেটত সোমালে হেঁতেন ও মাগু পইচা 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 এতিয়া কেৱল চুইছা সেয়াও চুবলৈ পামহে তাৰপিছতনো ক'ত পাম হয় নাই বাকীবোৰ আৰু আমি ব্যৱহাৰ কৰিব নাপাওঁ লৈ থৈ দিব এফালে তো যি কি নহওক গাইজ আজি হৈ গ'ল বিজেপি পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰৰ গীত এতিয়া কাইলৈ পৰহিলৈ আৰু কাৰ কাৰ আহিব ইয়াৰ পাছত আহিব ছাৰ কংগ্ৰেছৰ তাৰ পাছত ৰাইজৰ দলৰ তাৰ পাছত কাৰ আহিব নতুন দলটো AJP লুৰিণ কায়ে মুঠতে মানে এইকেইদিন পুৰা প্ৰমোময় আৰু ন হয় ছাৰ কোনে পাৰে এইকেইদিন পুৰা বাৰু তেন্তে যি কি নহওক গাইজ কমেণ্ট কৰিব কেনেকুৱা লাগিলে গীতকেইটা আৰু আহিছে সকলোৰে বাবে তো আজি কেৱল এফালৰ বাবেহে আৰু আনফালৰ বাবে আহি আছে আৰু আনফালৰ মুঠতে অসমৰ সকলো ৰাজনৈতিক দলৰ বাবে আহি আছে নতুন নতুন গীত যাক ক'ব পাৰি নিৰ্বাচনী প্ৰচাৰৰ গীত তেন্তে আমি আজিলৈ ইমানতে সামৰণি মাৰো আৰম্ভণি গীত হ'ব কলজিং ৰেডি 1 2 1 3 তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানত মন আহি পালেহি নিৰ্বাচন প্ৰচাৰ বহাবৰ হ'ল আহি পালেহি নিৰ্বাচন প্ৰচাৰ বহাবৰ হ'ল আহিব নেতা বহিব নেতা কৰিব ৰাইজৰ সেৱা পাছতহে